আমি সিদ্ধান্ত লৈছোঁ সকলো শিক্ষক সংগঠনৰ লগত আমি এতিয়াৰে পৰা আমি এটা আলোচনা কৰিম ছাৰ্ভিচ ৰুলখনক লৈ কাৰণ আগতে আমাৰ গভৰ্ণমেণ্ট স্কুলৰ ছাৰ্ভিচ ৰুল বেলেগ প্ৰভিন্সিয়েল স্কুলৰ ছাৰ্ভিচ ৰুল বেলেগ এলিমেণ্টাৰীত ছাৰ্ভিচ ৰুলেই নাই এতিয়া আমি এখন ইউনিফাইড ছাৰ্ভিচ ৰুল ইন্ট্ৰডিউচ কৰিম আৰু শিক্ষকৰ কেটেগৰী আমি ইমানবিলাকৰ ঠাইত আমি 4টা কেটেগৰী শিক্ষকলৈ যাম এটা হ'ল প্ৰাথমিক লোৱাৰ প্ৰাইমেৰী স্কুলৰ টিচাৰ দ্বিতীয়টো হ'ল গ্ৰেজুৱেট মান টিচাৰ মানে আপাৰ প্ৰাইমেৰী তৃতীয়টো হ'ল গ্ৰেজুৱেট টিচাৰ চতুৰ্থটো হ'ল পোষ্ট গ্ৰেজুৱেট টিচাৰ শিক্ষকসকলৰ কোনো প্ৰমোচনৰ সুবিধা নাই এতিয়া আমি প্ৰস্তাৱ কৰিছোঁ যে শিক্ষকসকল যদি নিযুক্তি পাইছে তেওঁ এলপি টিচাৰ হিচাপে তেওঁ ইউপি টিচাৰলৈ প্ৰমোচন পাব পৰাৰ ব্যৱস্থা আমি কৰি আছোঁ যিজন আপাৰ প্ৰাইমেৰী টিচাৰ তেওঁ হাইস্কুলৰ গ্ৰেজুৱেট টিচাৰলৈ তেওঁ প্ৰমোচন পাব পাৰিব প্ৰভাইডেড তেওঁৰ ৰিকুইজিট কোৱালিফিকেশ্যন আছে বহুত MA MSc বা MCom পাছ কৰি পেলাই গ্ৰেজুৱেট টিচাৰ হিচাপে যোগদান কৰিছে তেওঁৰ BEdও আছে এতেকে তেখেতৰ যেহেতু মাষ্টাৰ্ছ ডিগ্ৰী আছে so he or she will be eligible to be promoted to PGT গতিকে PGT টিচাৰৰ ৰিক্ৰুটমেণ্টত ডাইৰেক্ট ৰিক্ৰুটমেণ্টটো থাকিব প্ৰমোচনেল ৰিক্ৰুটমেণ্টটো থাকিব প্ৰমোচনেল ৰিক্ৰুটমেণ্ট 20% হ'ব ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 80% হ'ব এইবিলাক কথা মই তেওঁলোকৰ লগত আলোচনা কৰিম গতিকে আমাৰ অন্য কৰ্মচাৰীৰ ক্ষেত্ৰত যিটো প্ৰমোচনৰ সুবিধা থাকে সেইটো আমি শিক্ষকৰ ক্ষেত্ৰত প্ৰমোচনৰ সুবিধাটো আমি ইন্ট্ৰডিউচ কৰিব বিচাৰিম আমি গম পাইছোঁ আমাৰ বহুত শিক্ষক বেলেগ ডিপাৰ্টমেণ্টত ডেপুটেশ্যনত আছে এতিয়া PWDৰ মানুহ পাব্লিক হেল্থত ডেপুটেশ্যনত আছে এইটো গ্ৰহণযোগ্য বা অন্য কোনোবা ডিপাৰ্টমেণ্টৰ মানুহ বেলেগ ডিপাৰ্টমেণ্টত ডেপুটেশ্যনত আছে কিন্তু শিক্ষক এজন ডেপুটেশ্যনত থকাটো অনুচিত আৰু এতিয়া চৰকাৰে পৰ্যাপ্ত পৰিমাণে গ্ৰেড 3 গ্ৰেড 4 ষ্টাফ নিযুক্তি দিছে পুনৰ নিযুক্তি প্ৰক্ৰিয়া হ'ব গতিকে যিখিনি শিক্ষক তেওঁলোকে DC অফিচত বা অন্য কোনো ডিপাৰ্টমেণ্টত ডেপুটেশ্যনত আছে তেওঁলোকক আমি বিদ্যালয়লৈ ঘূৰাই আনিম সেইটো তেওঁলোকৰ অভিযোগ যে তেওঁলোকক বহুত বিভিন্ন কামত লগোৱা হয় যাৰ ফলত তেওঁলোকে শৈক্ষিক সময়টো নহয় তেওঁলোকে বহুতে ইচ্ছাকৃতভাৱে ডেপুটেশ্যনটো লৈ পেলাই অন্যত গুচি যায় শিক্ষকতাৰ চাকৰিটো শিক্ষক হিচাপে তেওঁলোকে ল'লে নিযুক্তি কিন্তু এতিয়া শিক্ষকতাৰ চাকৰিটোতকৈ DC অফিচৰ চাকৰিটো তেওঁৰ কাৰণে বেছি পচন্দ গতিকে তেওঁ তাত আছে মই কৈছোঁ সকলো শিক্ষক ঘূৰি আহিব লাগিব শিক্ষানুষ্ঠানলৈ আৰু ছাত্ৰ ছাত্ৰীক শিক্ষা দিয়া কামত ব্ৰতী হ'ব লাগিব সংখ্যা বহুত নহয় কম সংখ্যক কিন্তু এই শিক্ষা হেতু হোৱাৰ কাৰণে এইখিনি আমাৰ পোহৰলৈ আহিছে কিছুমান শিক্ষকৰ উপস্থিতিটো সংখ্যাটো কম কিয় কম দেখিছোঁ আমাৰ যিসকল CRCC আছে CRCC ক্লাষ্টাৰ ৰিচোৰ্চ চেণ্টাৰ কোঅৰ্ডিনেটৰ এতিয়া এজন শিক্ষক যিটো ক্লাষ্টাৰত তেওঁৰ নিজৰ স্কুলখন আছে সেই ক্লাষ্টাৰটোতে তেওঁ CRCC হ'ব লাগে কিন্তু তেওঁ 4টা 5টা ব্লক পাৰ হৈ বেলেগ এটা ক্লাষ্টাৰত CRCC হৈ আছে কি সেই ক্লাষ্টাৰটোত এনেকুৱা এজনো শিক্ষক নাই নেকি যিজনে CRCC হ'ব নোৱাৰে গতিকে তেওঁ অনুপস্থিত হৈ আছে অৰ্থাৎ বা তেওঁ মাহত আহি এবাৰ উপস্থিতিটো দিয়ে বাকীখিনি তেওঁ নিদিয়ে তেওঁৰ এক্সপ্লেনেশ্যন I am CRCC গতিকে মই বিদ্যালয়ত ৰেগুলাৰলি মই থাকিব নোৱাৰোঁ CRCC জন তেওঁৰ নিজৰ বিদ্যালয়খনত প্ৰথম ক্লাছটো কৰি পেলাইহে বেলেগ স্কুললৈ তেওঁ ওলাই যাব লাগে